নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধুসকল, মোৰ চেনেল জীৱনৰ ৰং কালাৰ্ছ অফ লাইফলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আজি আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টোত মই আজি আপোনালোকক জীৱনত সংগ্ৰাম কৰাটো খুব দৰকাৰী যে সেই বিষয়ে মই আপোনালোকক আজি ক'বলৈ বিচাৰিম। সংগ্ৰামবিহীন জীৱন এটা কেতিয়াও আপুনি সফল হ'ব নোৱাৰে। যিটো জীৱনত সংগ্ৰাম নাই সেইটো জীৱনত কেতিয়াও সুখ নাই। যিটো জীৱনত সংগ্ৰাম নাই সেইটো জীৱনত আপুনি কেতিয়াও সুখৰ মূল্য বিচাৰি নাপায়। সেইকাৰণে জীৱনত সংগ্ৰাম কৰিবলৈ শিকক। যদি সংগ্ৰাম কৰিবলৈ শিকে তেতিয়াহ'লে আপুনি জীৱনৰ মূল্য, জীৱনৰ মাদকতা অনুভৱ কৰিবই। সংগ্ৰামবিহীন জীৱন এটাত আপুনি কেতিয়াও সুখ অনুভৱ কৰিব নোৱাৰে। জীৱনত দুখ, জীৱনত কষ্ট, জীৱনত বহুত আপুনি খলা বমা পাব পাৰে। কাৰণ জীৱনটো কেতিয়াও মসৃণ নহয় আৰু জীৱনৰ পথ খুব কঠিন আৰু জীৱনৰ পথ কাঁইটীয়া। আৰু সেই কাঁইটীয়া পথেদি আগবাঢ়িবলৈ হ'লে আপুনি দুখ কষ্ট সহিবই লাগিব, সংগ্ৰাম কৰিবই লাগিব। আৰু যি মানুহে সংগ্ৰাম নকৰে সেই মানুহে এতিয়ালৈকে জীৱনটো বুজিয়েই পোৱা নাই। আৰু সেই জীৱনটো বুজি পাবলৈ হ'লে আপুনি সংগ্ৰামী হওক, সংগ্ৰাম কৰক, মনলৈ সাহস আনক, একাগ্ৰতা আনক, সংগ্ৰাম কৰি আগবাঢ়ি যাওক। আপুনি ষ্ট্ৰাগল কৰিবই লাগিব। প্ৰত্যেক কামতে ষ্ট্ৰাগল আছে। আপুনি ইটো কামৰ পৰা সিটো কাম যদি জঁপিয়াই থাকে তেতিয়াহ'লে আপুনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আৰু তেতিয়া আপুনি কেতিয়াও সুখ বোলা বস্তুটো অনুভৱ কৰিব নোৱাৰে। মই এটা কথা কওঁ আজি আপোনালোকক, আপুনি নিজে এজন খুব সংগ্ৰামী মানুহ, ঠিক আছে? আপুনি গোটেই জীৱনটো সংগ্ৰাম কৰিয়ে আগবাঢ়িলে আৰু এতিয়া গৈ আপুনি এজন সফল ব্যক্তি হ'ল। মই এটা উদাহৰণ দিছোঁ আপোনালোকক। সফল ব্যক্তি হোৱাৰ পিছত এই সংগ্ৰাম কৰি কৰি জীৱনৰ লগত যুঁজি আপুনি যেতিয়া দুই ভৰিত থিয় হৈছে, নিজৰ দুই ভৰিত যেতিয়া থিয় হৈছে, জীৱনৰ লগত যুঁজি সংগ্ৰাম কৰি নিজৰ দায়িত্ব যেতিয়া বুজি পাইছে, আপুনি দুই ভৰিত যেতিয়া থিয় হৈছে, আপুনি সংগ্ৰাম কৰি আপুনি কিমান সুখী বাৰু? খুব এটা সুখ অনুভৱ হয় নহয় জানো? মনত খুব এটা বল আহে, মনোবল আহে, খুব মনটো ভাল লাগে ভাবি পেলাই যে ইমান গোটেই জীৱন জুৰি আপুনি কষ্ট কৰিলে, গোটেই দায়িত্ব ল'লে, আপুনি জীৱন জুৰি আপুনি জীৱনৰ লগত যুঁজিলে, জীৱনৰ লগত সংগ্ৰাম কৰিলে, গোটেই জীৱনটো আপুনি ছেক্ৰিফাইচ কৰিলে, বহুত কষ্ট কৰি আগবাঢ়িলে। প্ৰত্যেক ক্ষেত্ৰতে মই ক'ব পাৰোঁ, পঢ়া শুনাৰ লগতো পঢ়া শুনা কৰি মানুহে সফল হয়। পঢ়া শুনাটোতো আৰু ABCD কেইটা গাই দিয়ে, ক খ কেইটা গাই দিয়াৰ লগে লগেতো আৰু সফল ব্যক্তি হৈ নাযায়, কষ্ট কৰিব লাগিব। তেনেকৈ চাকৰি কৰাৰ ক্ষেত্ৰতো তেনেকৈ চাকৰি এটা পাবলৈ হ'লেও কষ্ট কৰিব লাগিব। মুঠতে বিজনেছ এটা কৰিবলৈ হ'লেও কষ্ট কৰিব লাগিব। টিলাটোলৈ উঠিবলৈ হ'লেই আপুনি কষ্ট কৰিব লাগিব। সেই কষ্ট মানেই হৈছে ষ্ট্ৰাগল, যিটো মই সংগ্ৰাম বুলি কৈছোঁ। আৰু সেই সংগ্ৰাম কৰিবলৈ হ'লে আপুনি নিজকে প্ৰস্তুত কৰিব লাগিব আৰু নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মই সেইটো কথা কওঁ। কাৰণ আপুনি নিজে যদি ইমান কষ্ট কৰি আগবাঢ়িছে, নিজে ইমান আপুনি সংগ্ৰাম কৰিছে, নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো সেইটো চাব লাগিব আপুনি, নহয় জানো? কাৰণ মই আজি এটা আপোনাক কথা খুব বিশেষ গুৰুত্বপূৰ্ণ কথা এটা ক'বলৈ বিচাৰিছোঁ। মই বহুতকে দেখোঁ লাগ বুলি ক'লে বস্তু দিয়ে। মেট্ৰিক পাছ কৰিলে মাত্ৰ বাইক এখন বিচাৰিলে, বাইকখন বিচৰাৰ লগে লগে ল'ৰাটোক বাইক এখন দি দিলে। নিজৰ পইচাখিনি আছে কাৰণে দিব পাৰিছে, যাৰ নাই তেওঁতো দিব নোৱাৰে। সেইকাৰণে যাৰ আছে তেওঁ নিজে সংগ্ৰাম কৰি এজন সফল ব্যক্তি হ'ল। তাৰপিছত ল'ৰাটোক বিচৰাৰ লগে লগে বস্তুটো দিব নালাগে মানে।
আৰু ল'ৰা ছোৱালীবোৰকো মই কওঁ, মোৰ এই ভিডিঅ'টোতো ল'ৰা ছোৱালী বহুত সৰু সৰু ল'ৰা ছোৱালীয়েও চাব পাৰে, তেওঁলোককো মই কওঁ যে কেতিয়াও মাক দেউতাকক মানে ফ'ৰ্চ কৰিব নাপায় বস্তু দিবলৈ। পইচা বহুত থাকিব পাৰে, তথাপিও সেই পইচাটো যিটো পইচা বাইকত লাগিব, সেই বাইকৰ পইচাটো আপুনি সঞ্চয় কৰি ৰাখকচোন, ভৱিষ্যতলৈ কামত আহিব, নহয় জানো? বাইকখন নহ'লেও যদি হয় আপোনাৰ, ইমানটো দৰকাৰী বস্তু নহয়, যিটো বস্তু খুব দৰকাৰী সেইটো বস্তু খোজক, কিন্তু যিটো বস্তু নহ'লেও হয় সেই বস্তুটো আপুনি পিছৰপৰেও খুজিব মানে ল'ব পাৰে। নিজৰ মাক দেউতাকে যেনেকৈ খুব কষ্ট কৰি সংগ্ৰাম কৰি ডাঙৰ দীঘল হ'ল, তেনেকৈ ল'ৰাটোকো বা ছোৱালীজনীকো সেইটো বস্তু মানে দায়িত্ববোধটো দিবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকেও সেই পইচাটো মাক দেউতাকৰ কষ্টটোৰ মূল্য বুজি পাব লাগে, আৰু সেই যিটো পইচাৰে বাইকখন বা গাড়ীখন কিনিব, সেই মূল্যটো তেওঁলোকে তেতিয়া বুজি পাব যে সেই পইচাখিনি আহৰণ কৰিব হ'লে কিমান কষ্ট কৰিব লাগিব। যদি দিয়াৰ লগে লগে খোজাৰ লগে লগে যদি আপুনি দি দিয়ে চব বস্তু, আপোনাৰ গাত বল আছে, শক্তি আছে, আপোনাৰ গাত আপুনি দিব পৰা আপোনাৰ ক্ষমতা আছে, আপুনি দিব পাৰে। কিন্তু তেওঁলোকৰ কথা চিন্তা কৰি, নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি আপুনি কেইদিনমান সময় ৰওক, তেওঁলোককো সেই কষ্টটো কৰিবলৈ দিয়ক আৰু সেই অনুভৱটো হ'বলৈ দিয়ক যে আপুনি কিমান কষ্ট কৰি এইখিনি পালেহি, মানে কিমান কষ্ট কৰি জখলাখন বগাই পালেহি। নিজে যেতিয়া সেইখিনি বস্তু বুজি পাব তেওঁলোকে, সেইটোহে আচল ফল, মানে মিঠাটো মানে সেই কষ্টৰ মিঠাটো তেতিয়াহে বুজি পাব যে মাক দেউতাকে কেনেকৈ কষ্ট কৰি তেওঁলোকক পঢ়ালে বা কেনেকৈ সফল হ'ল। মাক দেউতাক, মাকে হওক বা দেউতাকে হওক, কোনোবা এজনেতো চাকৰি কৰে বা দুইজনেই চাকৰি কৰে। কাৰণ মুখত সোণৰ চামুচখন খুব কম মানুহেই লৈ আহে, কষ্ট কৰিহে মানে নিজকে সোণ বনাব পাৰে, নহয় জানো? ষ্ট্ৰাগল কৰি পেলাই কিছুমান মানুহে নিজকে কষ্ট কৰি ষ্ট্ৰাগল কৰিয়ে ইমানখিনি পায়হি। কিন্তু লাক বুলি ক'লে যদি বস্তুটো ল'ৰা ছোৱালীটোক দি দিয়ে, তেওঁলোকে তেতিয়া সেই মূল্যটো নুবুজে, মানে মাক বাপেকৰ সেই কষ্টৰ বা সেই ষ্ট্ৰাগল যে কৰি গোটেই জীৱনটো কটাই আগবাঢ়ি আহিছে, আজি এইখিনিত সফল হৈছে, সেই বস্তুটো আপুনি ল'ৰা ছোৱালীটোক বুজাবলৈ হ'লে বা সেই বস্তু তেনেকৈ আপুনি তেওঁলোকক প্ৰস্তুত কৰিব লাগিব। লাক বুলি ক'লে বস্তুটো দিব নালাগিব। আৰু ল'ৰা ছোৱালীখিনিকো মই কওঁ, নিজে পঢ়ি শুনি ডাঙৰ দীঘল হওক, পঢ়া শুনা কৰিব নোৱাৰিলেও বিজনেছ এটা কৰক বা কিবা এটা কৰক, পইচাৰ মূল্যটো বুজি পাওক। আৰু যেতিয়া বুজি পোৱা হ'ব মূল্যটো, তেতিয়া আপুনি নিজে এখন কিনি পেলাই বাইক চলাব। কাৰণ মেট্ৰিক পাছ কৰাৰ পিছতে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে বাইকখনৰ বা গাড়ীখনৰ মূল্যটো ইমান মই নাভাবোঁ, মানে ইমান যে মূল্য আছে বাইকখনৰ বা গাড়ীখনৰ। সেইকাৰণে মা দেউতাই যেনেকৈ কষ্ট কৰি পেলাই বা মাক দেউতাকে বহুত কষ্ট কৰি পেলাই আগবাঢ়িলে জীৱনত, চাকৰি এটা পালে, সেই চাকৰিৰে এতিয়া আপোনালোকক পঢ়ালে শুনালে, ডাঙৰ দীঘল কৰিলে, এতিয়া আপোনালোকেও সেইটো দায়িত্ব বুজক, সেই মূল্যটো বুজক কষ্টৰ। ফ'ৰ্চ নকৰিব কেতিয়াও মা দেউতাক যে এইটো লাগে সিটো লাগে। যিটো দিব পাৰে দিব, যিটো নহ'লে নহয়, সেইটো বস্তু বেলেগ কথা, দিব লাগিব। কিন্তু যিটো নহ'লেও হয়, যে ধৰক কিছুমান বস্তু নহ'লেও হয়, বাইকখন নহ'লেও হয় এতিয়া, বা গাড়ীখন নহ'লেও হয় এতিয়া, যদি মা দেউতাই তেনেকৈ চলি আহিব পাৰিছিলে গাড়ী নোহোৱাকৈ, বাইক নোহোৱাকৈ, আপুনিও চলিব পাৰিব। কেইদিনমান ৰখক, আপুনি নিজে বাইক কিনি নিজৰ পইচাৰে নিজে কিনি পেলাই আপুনি উঠিব আৰু উঠাব মা দেউতাহঁতক। সেইটো অন্তৰত লৈ লওক, সেইটো অন্তৰৰ সাহসটো সেইটো এতিয়াই গঢ়ি লওক। কাৰণ অপেক্ষা কৰক, ধৈৰ্য ধৰক, ধৈৰ্যৰ ফল খুবেই মিঠা। যিমানেই জীৱনত তিতা সহিব, তিমানেই আপুনি মিঠা পাব এসময়ত, আৰু পোৱাটো খুবেই খাটান।
কাৰণ ছেক্ৰিফাইচ কৰিলে, ষ্ট্ৰাগল কৰিলে লাইফত আপুনি সুখী হ'বই। সেইকাৰণে মই মাক দেউতাকসকলকো কওঁ, ল'ৰা ছোৱালীক ষ্ট্ৰাগল কৰিবলৈ শিকাওক। আপুনি নিজে যদি ষ্ট্ৰাগল কৰিছে, আপুনি সেই দায়িত্ববোধ বুজি পাইছে, আপুনি জীৱনত যদি সুখ অনুভৱ কৰিছে, সেই দায়িত্ব লৈ পেলাই আপুনি খুবেই আনন্দিত হ'ব লাগে। আৰু যোন মানুহে জীৱনত দায়িত্ব লোৱা নাই, জীৱনত ষ্ট্ৰাগল কৰা নাই, সেই মানুহে জীৱনত কেতিয়াও সুখী নহয়। মানে মুখ্যমন্ত্ৰী এজনেও, মানে মুখ্যমন্ত্ৰীয়ে হওক, প্ৰধানমন্ত্ৰীয়ে হওক, তেওঁলোকেও বহুত ষ্ট্ৰাগল কৰি কৰিয়ে আজি এই মন্ত্ৰীৰ পদটো পাইছে। চুইচটো টিপি দিয়াৰ লগে লগে PM বা CM হৈ যোৱা নাই। তেওঁলোকেও বহুত জীৱনত ঘাত প্ৰতিঘাত পাইছে, বহুত ষ্ট্ৰাগল কৰিছে, বহুত কষ্ট কৰিছে, বহুতৰ কথা শুনিছে। চব মানুহেই জীৱনত ষ্ট্ৰাগল কৰে, চবেই সংগ্ৰাম কৰে। কিন্তু যোনে নকৰে, তেওঁলোকে কেতিয়াও জীৱনৰ মূল্য বুজি পোৱা নাই, টকা পইচাৰ মূল্য বুজি পোৱা নাই। সেইকাৰণে মই কওঁ, মাক দেউতাকসকলকো কৈছোঁ, আপুনি যেনেকৈ কৰিছিল, সংঘাত যেনেকৈ কৰিছিলে, জীৱনৰ লগত সংঘাত কৰি এইখিনি যেনেকৈ পালেহি, তেনেকৈ ল'ৰা ছোৱালীখিনিকো, আপোনাৰ ল'ৰা ছোৱালীকেইটাকো তেনেকৈ শিক্ষা দিয়ক, যাতে তেওঁলোকেও বুজি পায় জীৱনৰ মূল্যটো। লাগ বুলি ক'লে বস্তুটো দি নিদিব, যদি খুব গুৰুত্বপূৰ্ণ বস্তু নহয়। খুব গুৰুত্বপূৰ্ণ বস্তুটো দিবই লাগিব। কিতাপ এখন খুজিলে বা বহী এখন খুজিলে, মোবাইল এটা বিচাৰিলেতো দিবই লাগিব, নহয় জানো? মোবাইলটোতো লাগিবই। কিতাপ বহীটোৰ কথা মই নকওঁৱেই, আৰু পঢ়া শুনাটো কৰিবই লাগিব। কিন্তু তাৰ উপৰিও মোবাইল এটা যদি লাগে বুলি কয়, তেতিয়াতো আপুনি দিবই লাগিব। কাপোৰ এযোৰ যদি লাগে বুলি কয়, নিজৰ মন পচন্দ পিন্ধা কাপোৰ এযোৰ, সেইটো দিবই লাগিব। কিন্তু গাড়ী এখন বা স্কুটাৰ এখন, বাইক এখন, এনেকুৱা বস্তু নিদিলেও হয়, মানে সেইটো কথা কৈছোঁ। সেইকাৰণে তেওঁলোকক সেইটোতে অপেক্ষা কৰাওক, পঢ়ি শুনি লওক। তাৰপিছতো যদি চাকৰি নাপায়, তেতিয়া আপোনালোকে দিব বাৰু, কথা নাই। কিন্তু মেট্ৰিক পাছ কৰাৰ পিছতে আপোনালোকে সেইটো বস্তু দিব নালাগে। মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে মই বহুতকে দেখোঁ, মাক দেউতাকক তেনেকৈ ল'ৰা ছোৱালীক বস্তু দিয়া। কম্পিউটাৰ এটা বিচাৰিছে, লেপটপ এটা বিচাৰিছে, সেইটো লাগিবই, সেইটো পঢ়াৰে অংগ। মোবাইল এটা বিচাৰিছে, আজিকালিতো লাগিবই মোবাইলটো, অনলাইন ক্লাছ যিহেতু চলিছে, আৰু এনেও মোবাইলটো বহুত দৰকাৰী, ফোন এটা কৰিবলৈকে লাগে, নহয় জানো? কিন্তু বাইক, স্কুটাৰ, গাড়ী এইখিনি নহ'লেও হয়, অপেক্ষা কৰক অলপ, তেওঁলোকক মূল্যটো বুজিব দিয়ক। টকা পইচাৰ মূল্য, জীৱনৰ মূল্য, মানে দায়িত্ব যিটো জীৱনৰ ওপৰত, সেইটো বুজিবলৈ দিয়ক। তাৰপিছত আপোনালোকে ডিচিশ্যন ল'ব। আৰু আপুনি যেনেকৈ কষ্ট কৰিলে, আপোনাৰ ল'ৰা ছোৱালীকেইটাইও তেনেকৈ কষ্ট কৰিব লাগিব। তেতিয়াই তেওঁলোকে জীৱনত সুখ অনুভৱ কৰিব, বুজিব জীৱনৰ গভীৰতা, জীৱনৰ মূল্য। সংগ্ৰাম কৰক, আগবাঢ়ি যাওক। সংগ্ৰামবিহীন জীৱন এটা কেতিয়াও সুখৰ হ'ব নোৱাৰে, মধুৰ হ'ব নোৱাৰে। জীৱনত দুখ থাকিব, জীৱনত বহুত ঘাত প্ৰতিঘাতো আহিব, তাৰ মাজতে সংগ্ৰাম কৰি আগবাঢ়ি যাওক। আৰু সফল যেতিয়া হ'ব আপুনি, তেতিয়া খুবেই আনন্দিত হ'ব। সেইকাৰণে ধৈৰ্য ৰাখক, ভুকুতে কলটো নপকে, ধৈৰ্য ৰাখি আগবাঢ়ি যাওক, সফল হ'বই। এবছৰ, দুবছৰ, 10 বছৰ, 20 বছৰ, মুঠতে জীয়াই থকা কালত আপুনি সুখ পাবই, যদি সংগ্ৰাম কৰে, যদি মনটো আপোনাৰ সংগ্ৰামী হয়, মনত যদি সাহস থাকে, মনত যদি মনোবল থাকে, অন্তৰত যদি ইচ্ছা শক্তি থাকে, আৰু অন্তৰত পজিটিভনেছ থাকে। ইতিবাচক চিন্তাধাৰা খুবেই দৰকাৰী। এইকেইটা বস্তু মেইনটেইন কৰক, মনটো সংগ্ৰামী কৰক। বহুত ছেক্ৰিফাইচো কৰিবলগীয়া হ'ব পাৰে জীৱনত আপোনাৰ। সেই ছেক্ৰিফাইচ কৰি
জুৰি মনেৰে আগবাঢ়ি যাওক আৰু নিজৰ ল'ৰা ছোৱালীকো তেনেকৈ শিক্ষা দিয়ক। লাগ বুলি ক'লে বস্তুটো নিদিব, খুব দৰকাৰী বস্তু সেইকেইটা বস্তু দিয়ক, কিন্তু যিটো নহ'লেও হয় মানে সেইকেইটা বস্তু আপুনি তেওঁলোকক অকণমান ৰখিব দিয়ক, ধৈৰ্য ধৰিব দিয়ক। আপুনি যেনেকৈ সংগ্ৰাম কৰি আহিলে তেওঁলোককো তেনেকৈ সংগ্ৰাম কৰিব দিয়ক। চাবচোন জীৱনটো মধুৰ হৈ পৰিব, তেওঁলোকৰো ধৈৰ্য বৃদ্ধি পাব। আপোনাৰ ল'ৰা ছোৱালীকেইটাৰ তেওঁলোকেও বুজি পাব মাক দেউতাকৰ কষ্টখিনি, মূল্য জীৱনৰ, আৰু তেতিয়াই তেওঁলোকে আগবাঢ়ি যাব পাৰিব আপোনাৰ লগত কান্ধতে কান্ধ মিলাই। নহ'লে আপুনি ইমান সংগ্ৰাম কৰি জীৱনটো কটালে, সংগ্ৰামৰ পিছত আপুনি সফল ব্যক্তি হ'ল, সফল হোৱাৰ পিছত আপোনাৰ ল'ৰা ছোৱালীকেইটাই আপোনাক লাগ বুলি ক'লে বস্তু বিচাৰিলে, যিটো বস্তু নহ'লেও হয় এতিয়া এইটো সৰু 16-17 বছৰত আপুনি এখন বাইক কিনি দিলে, গাড়ী কিনি দিলে, দেখিব তেওঁলোকে জীৱনত একো দায়িত্ব ল'ব নোৱাৰিব তেতিয়া, আৰু জীৱনত আগবাঢ়ি যাবলৈ কষ্ট হ'ব। সেইকাৰণে মই কওঁ বুজিব দিয়ক জীৱন মানেনো কি, মূল্যটো বুজিব দিয়ক, টকা পইচাৰ মূল্য, জীৱনৰ দায়িত্ব। ঠিক আছে, সংগ্ৰাম কৰি আগবাঢ়ি যাওক। আজি যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰিব। আকৌ আহিম এনেকৈ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ।